নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ নামত পৰিকল্পিতভাৱে হিমন্ত বিশ্ব শৰ্মাই এখন নাটক ৰচনা কৰিছে উচ্ছেদিত সকল যদি অবৈধ বাংলাদেশীয়েই হয় তেনেহলে আকৌ সেই সকলৰ বাবে ৰাজহুৱা ধন ব্যয় কৰি আশ্ৰয় শিবিৰ কিয় নিৰ্মাণ কৰি দিছে উচ্ছেদত আনন্দিত হোৱা সকলে কিবা বুজি পাইছেনে মানে বাংলাদেশী সকলক তেওঁলোকে চৰকাৰী মাটি দখল কৰি হাজি লোৱা ঘৰ দুৱাৰ ভাঙি এতিয়া আমাৰ টকাৰে আকৌ ঘৰ অৰ্থাৎ আশ্ৰয় শিবিৰ সজাই দিছে চৰকাৰে পৰৱৰ্তী খবৰ উৰিয়াম ঘাটৰ অভিযান অব্যাহত মাত্ৰ 3 দিনতেই 1655 একৰ ভূমি বেদখল মুক্ত ইয়া এক আৰম্ভণি মাথো বহুখিনি এতিয়াও বাকি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানক লৈ এই মন্তব্য কৰিছে আন এটা খবৰ অসমীয়া বেংগলী আৰু বিহাৰী শ্ৰমিকসকলক কৰা অমানৱীয় হাৰাশাস্তিক লৈ সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন ৰকিবুল হুছেইনে কৈছে বিজেপি শাসিত ৰাজ্য যেনে উৰিষ্যা হাৰিয়ানা দিল্লী মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ ৰাজস্থান আদিত কৰ্মৰত ভাৰতৰ ভিন্ন প্ৰান্তৰ প্ৰব্ৰজিত শ্ৰমিকসকলক বিশেষকৈ অসমীয়া বেংগলী আৰু বিহাৰী শ্ৰমিকসকলক কৰা অমানৱীয় হাৰাশাস্তি গ্ৰেপ্তাৰ আৰু বন্দী ৰখাৰ কাৰ্যৰ বিৰোধিতা আৰু পশ্চিম বংগৰ দক্ষিণ মালদাৰ নিবাসী এগৰাকী ভাৰতীয় নাগৰিক আমিৰ এছকে নামৰ শ্ৰমিকগৰাকীক বিএসএফে দুমাহ ধৰি বন্দী কৰি ৰখাৰ লগতে অবৈধভাৱে বাংলাদেশলৈ প্ৰেৰণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি পশ্চিম বংগৰ মালদাৰ সাংসদ ঈশা খান চৌধুৰীৰ হৈতে কংগ্ৰেছ সাংসদগৰাকীৰ দলে সংসদ ভৱনৰ চৌহদত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আমাৰ একো ক'বলগীয়া নাই আইনগতভাৱে ভাৰত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক এগৰাকী ভাৰতীয় নাগৰিকৰ দেশৰ ভিন্ন প্ৰান্তত মুক্তভাৱে বিচৰণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে এনেদৰে শ্ৰমিকসকলক অবৈধ প্ৰব্ৰজনকাৰী আখ্যা দি ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে এই কাৰ্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছো বুলিও মন্তব্য কৰিছে ৰকিবুল হুছেইনে পৰৱৰ্তী খবৰ গুৱাহাটীৰ পাহাৰত 3টা প্ৰজন্ম ধৰি থকা খিলঞ্জীয়া লোকক লৈ আপত্তি নাই কিন্তু অখিলঞ্জীয়া লোক থকাতহে আপত্তি আছে তাত উচ্ছেদ চলিবই গুৱাহাটীৰ পাহাৰত বৰ্তমান সময়ত যিসকল সংখ্যালঘু মুছলমান লোক আছে তেওঁলোকক উচ্ছেদ চলোৱাৰ কথা ব্যক্ত কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জয়ন্ত মল্ল বৰুৱাই কৈছে গুৱাহাটীৰ পাহাৰত 3টা প্ৰজন্ম ধৰি থকা খিলঞ্জীয়া লোকক লৈ আপত্তি নাই তেওঁলোকক উচ্ছেদ কৰা নহয় কিন্তু অখিলঞ্জীয়া লোক থকাত আপত্তি আছে আৰু তেওঁলোকক উচ্ছেদ কৰা হ'ব আন এটা খবৰ ভাৰত আৰু ৰাছিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মৃত ভাৰত ৰাছিয়াক আক্ৰমণ কৰিছে ডোনাল্ড ট্ৰাম্পে ৰপ্তানি শুল্ক বৃদ্ধিৰ লগতে ভাৰতৰ 6টাকৈ তেল কোম্পানীক নিষিদ্ধ ঘোষণা কৰি আমেৰিকাই বন্ধুত্বৰ হাত আগবঢ়াই দিছে পাকিস্তানৰ হৈতে ভাৰতৰ তেল কোম্পানীক নিষিদ্ধ কৰা আমেৰিকাই পাকিস্তানৰ তেল ভাণ্ডাৰত কৰিব বিনিয়োগ কৰিব ব্যৱসায় এতিয়া প্ৰশ্ন হ'ল সন্ত্ৰাস মুক্ত পৃথিৱী গঢ়াৰ কথা কোৱা ট্ৰাম্পৰ হঠাৎ সন্ত্ৰাসবাদৰ কাৰখানা পাকিস্তানৰ প্ৰতি কিয় ইমান দৰদ বাঢ়িছে আন এটা খবৰ নীতিশ কুমাৰৰ দলে ত্যাগ কৰিব বিজেপিৰ সংগ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাক লৈ অসন্তুষ্টি নীতিশৰ সাংসদে দিলে স্পষ্ট ইংগিত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান বাকি থকাৰ সময়তে বিহাৰৰ ৰাজনীতিক লৈ উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে বিজেপি আৰু আৰজেডিৰ নেতাসকলৰ মাজত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে বিহাৰৰ জনতাই বিচাৰিছে এক সবল ৰাজনৈতিক নেতাক যিয়ে সকলো বিহাৰীকে শান্তিত সুখত ৰাখিব পাৰিব বিহাৰৰ ৰাজনীতিত এতিয়া অকলশৰীয়া হ'ব পাৰে নীতিশ কুমাৰৰ দল পৰৱৰ্তী
পৰৱৰ্তী খবৰ নন্দিনী কাশ্যপক বচাবলৈ USTMৰ মালিক মহবুবুল হকৰ ভয়ংকৰ কাণ্ড সামিউলৰ পৰিয়ালক গোচৰ উঠাই ল'বলৈ দিছিল 5 লাখ টকাৰ অফাৰ আন এক বিষয় এতিয়া চৰ্চালৈ আহিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ আৰু লগতে সামিউলৰ পৰিয়ালক অফাৰ দিয়াক লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে USTMৰ আচাৰ্য মহবুবুল হক সামিউলৰ পৰিয়ালক গোচৰ উঠাই ল'বলৈ 5 লাখ টকাৰ অফাৰ দিয়াৰ কথা চৰ্চালৈ আহিছে মহবুবুল হকৰ বিৰুদ্ধে আন এটা খবৰ ধৰ্মৰ নামত বিজেপি চৰকাৰে ৰাজনীতি কৰা বন্ধ কৰক ৰাজ্যত ধৰ্মৰ ভিত্তিত এই চৰকাৰখনে উচ্ছেদ কৰা বন্ধ কৰিব লাগে ভূমিহীন লোকক ভূমি প্ৰদান নকৰাকৈ নকৰিব উচ্ছেদ বিজেপি চৰকাৰৰ বিৰুদ্ধে উচ্ছেদৰ বিৰুদ্ধে গৰুজি উঠিল EIUDF কৈছে যে অসমত হিন্দু মুছলমান সকলো জাতি ধৰ্মৰ মানুহে একত্ৰিত হৈ এনাৰজৰিৰ ডালত বান্ধ খাই আছে কিন্তু একাংশ দুষ্ট চক্ৰই নিৰ্বাচনৰ বাবে ইমান তললৈ নামিছে ধৰ্মৰ নামত বিজেপি চৰকাৰে ভাগ কৰিব বিচাৰিছে পৰৱৰ্তী খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অশান্ত কৰিব বিচাৰিছে অসমক এবাৰ সৰব হৈ পৰিছে আমছু নেতা আইনুদ্দিন আহমেদে কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঢ়িব বিচৰা অশান্ত অসম আমি নিবিচাৰো আমি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ আধাৰত গঢ়ি উঠা সুন্দৰ অসম বিচাৰো সমন্বয়ৰ অসম বিচাৰো সংঘাত নহয় শান্তিৰ অসম বিচাৰো বেদ ভাৱৰ অসম নহয় আমি ভাতৃত্ববোধৰ অসম বিচাৰো আমাৰ কোনো মিয়ালেণ্ড নালাগে লাগে মাথো শান্তিৰে থকাৰ বাসস্থান আৰু সম উন্নয়ন আৰু সম বিকাশ য'ত সকলোৰে থাকিব ভাতৃত্ব সংহতি আস্থা আৰু বিশ্বাসৰ সমন্বয়ৰ অসম আমি বিচাৰো কোনো ভাৰতীয়ৰ অধিকাৰ খৰ্ব নহওক সকলোৱে এক ভাৰতীয় হৈ গৌৰৱ অনুভৱ কৰক মানুহ হিচাপে সকলোৱে নিজৰ আত্মসন্মান অটুট থাকক এজনৰ অধিকাৰ ৰক্ষা কৰিবলৈ গৈ আন এজনৰ অধিকাৰ খৰ্ব হোৱাটো কামনা নকৰো যিটো আইনৰ দৃষ্টিত উচিত নহয় মানে পৰিপন্থী কাম সমাজ দ্বিখণ্ড কৰা কাম কেতিয়াও মানি ল'ব নোৱাৰি যিটো মুখ্যমন্ত্ৰী শৰ্মাই কৰা দৃষ্টিগোচৰ হৈছে আশা কৰো উক্ত কাম বন্ধ কৰিব সকলো জাতি জনজাতি তথা জনগোষ্ঠী সমূহৰ সমান দৃষ্টিৰে ৰাজ্য চৰকাৰে নিজৰ শাসন ব্যৱস্থা পৰিচালনা কৰিব বুলি বিশ্বাস কৰো কিন্তু যিটো আজিৰ তাৰিখত নকৰা যেন অনুভৱ হৈছে মানৱীয় অধিকাৰ খৰ্ব হৈ আছে বিশেষকৈ উচ্ছেদৰ ক্ষেত্ৰত ক'ব পাৰি মৌলিক অধিকাৰ তথা প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে সংখ্যালঘু অন্ন বাসস্থান কাপোৰ কানি ইত্যাদি দিশত বঞ্চিত শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত মহিলাৰ অধিকাৰ খৰ্ব কৰা হৈছে জনজীৱনৰ দিশত নিষেধ কৰা হৈছে আমি নিন্দা জনাইছো চৰকাৰে সোনকালে ন্যায়ৰ শাসন প্ৰতিষ্ঠা কৰক তাৰ আহ্বান জনালো আন এটা খবৰ অসমত মিয়ালেণ্ড বিচৰাসকল সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয় মিয়ালেণ্ড বিচৰা শক্তিক অসমৰ পৰা উৎখাত কৰা হ'ব মিয়ালেণ্ড বিচৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনাইছে ৰেজাউল কৰিম চৰকাৰে কৈছে আমি অসমত অসমীয়া হৈ জীয়াই থাকিব বিচাৰো আমি কোনো মিয়ালেণ্ডৰ দাবীদাৰ নহয় আমি কোনো মিয়ালেণ্ড নিবিচাৰো যিসকলে মিয়ালেণ্ড বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে ৰেজাউল কৰিম চৰকাৰে কৈছে আমি এইখন অসমত জন্ম লৈছো আৰু এইখন অসমত আমি মৃত্যুমুখত পৰিম মৃত্যু হ'ব আমাৰ কিন্তু আমি কোনো ধৰণৰ মিয়ালেণ্ড নিবিচাৰো আমি অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰো কিন্তু বাৰম্বাৰ আমাৰ ওপৰত এনে ধৰণৰ অভিযোগ আমাৰ ওপৰত এনেকুৱা ধৰণৰ অপমান কৰা কেতিয়াও সহ্য কৰা নহ'ব আন এটা খবৰ ৰোহিংগিয়া মুছলমানসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী উচ্চতম ন্যায়ালয়ৰ 3জনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ 3জনকৈ বিচাৰপীঠে কৈছে প্ৰথমে সিদ্ধান্ত ল'ব লাগিব এই বিষয়টো এবাৰ সিদ্ধান্ত লোৱাৰ পিছত আন বিষয়ৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'বলৈ বেছি সময় নালাগিব এই বিষয়ত আদালতে কেৱল অবৈধ অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকক বহিষ্কাৰৰ সন্দৰ্ভত ৰাষ্ট্ৰই কি কৰিব লাগে সেই সম্পৰ্কে নীতি নিৰ্ধাৰণ কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধী দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কুটিশ্বৰ সিঙৰ বিচাৰপীঠে ৰোহিংগিয়াৰ সৈতে জড়িত 3বিধ গোচৰৰ শুনানি পৃথকে কৰা হ'ব বুলি প্ৰকাশ কৰিছে
6 মে'ত উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়া সম্পৰ্কীয় একাংশ গোচৰত গোচৰকাৰীসকলক ধমক দিছিল। তেওঁলোকে শিশু আৰু মহিলাকে ধৰি 43 জন ৰোহিংগীয়া মুছলমানক আন্দামান সাগৰৰ মাজেৰে ম্যানমাৰলৈ বিতাড়িত কৰা হৈছিল বুলি দাবী কৰে। সেই সময়ত উচ্চতম ন্যায়ালয়ে গোচৰকাৰীক ধমক দি কৈছিল, আপোনালোকে অদ্ভুত কাহিনী লৈ আহিছে। আদালতত এজন গোচৰকাৰীয়ে দাখিল কৰা তথ্যৰ গ্ৰহণযোগ্যতাক লৈও আদালতে প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, হাছিলা বিলৰ উচ্ছেদিতক উচ্চতম ন্যায়ালয়ৰ সকা। বৃহস্পতিবাৰে দিল্লী স্থিত উচ্চতম ন্যায়ালয়ে গোৱালপাৰাৰ হাছিলা বিলত কৰা উচ্ছেদ যে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিয়মৰ বিৰুদ্ধে কৰিছে, তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তৰা গোচৰ নম্বৰ PIL ডায়েৰী নম্বৰ 37759/25 শুনানি হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ 1 নম্বৰ কোৰ্টত গোচৰৰ শুনানি হৈছে। এই শুনানি ন্যায়াধী BR গাভা আৰু ন্যায়াধী বিনোদ চন্দ্ৰনে লৈছে। উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ, মুখ্য সচিব, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট আদি সকলোলৈ এই সম্পৰ্কত এক জাননী জাৰি কৰিছে। এই সকলোকে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন পালন নকৰি কেনেকৈ উচ্ছেদ কৰিলে তাৰ জবাব দিব লাগিব। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। নলবাৰী সদৰ থানাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীয়ে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি শ্বেয়াৰ কৰাৰ বাবেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে চক্ৰৱৰ্তীয়ে। চক্ৰৱৰ্তীয়ে কোৱা মতে বিগত 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত পাক সন্ত্ৰাসবাদীয়ে ঘটোৱা নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ লৈছিল। তাৰ অংশ হিচাপে চৰকাৰে পাকিস্তানৰ নিউজ চেনেল ভাৰতত নিষিদ্ধ কৰিছিল। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 29 জুলাইত তেওঁ সামাজিক মাধ্যমৰ একাউণ্টত পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি শ্বেয়াৰ কৰাৰ অভিযোগ মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীৰ, যাৰ বাবে বুধবাৰে নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে। জ্ঞানেন চক্ৰৱৰ্তীয়ে কৈছে, পেহেলগাম কাণ্ডৰ পিছতেই ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে পাকিস্তানৰ মিডিয়া। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিজে কেনেকৈ প্ৰচাৰ কৰিব পাকিস্তানৰ বাতৰি? আমি ভাবোঁ এইটো এটা দেশদ্ৰোহিতাৰ কাম। এইটো আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ কথা। গতিকে আমি ইয়াৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। আমি আশা কৰিছোঁ বিভাগীয় বিষয়াসকলে ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব।